আমাৰ ৰাজ্যিক কৰ্পোৰেট প্ৰতিষ্ঠানৰ 95% যোনবিলাক ৰোগী আহে তেওঁলোকক সকলোকে PMJY কাৰ্ড নহলে মুখ্যমন্ত্ৰী জন আৰোগ্য কাৰ্ড বা আমাৰ মুখ্যমন্ত্ৰী লোকসেৱক আজনা MMLSY কাৰ্ডৰ অন্তৰ্ভুক্ত হৈ থাকে সেইভাবে তেওঁলোকৰ কাৰণে একো এটা ডিফাৰেন্স মানে এটা বিশেষ যে কিবা এটা বেছিকে পইচা যাব এনেকুৱা ধৰণৰ নহয় তেওঁলোকক সদায় আমি যোনটো কাৰ্ডৰ মতে যায় বা পেকেজত যায় সেইখিনি তেওঁলোকে পাই থাকিব 95% মানুহৰ একো এফেক্ট নহয় বাকি যোনখিনি 5% মানুহ থাকে এই 5%ৰ কাৰণে যোনবিলাক PMJY নাথাকে তেওঁলোকৰ কাৰণে আমাৰ এটা নতুনকে ৰেট এটা মানে ঠিক কৰা আছিল অলৰেডি আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনত ইয়াতে 9খন হস্পিটেল অন্তৰ্ভুক্ত হৈ আছে তে 8খনত অলৰেডি হেতু চলি আছে যদি কিবা দেখো যে এটা ৰেটৰ কিবা এটা অসুবিধা পাইছে লোকে আমি সেইখিনি বস্তু আকৌ চালে যদি চাই প্লে এটা উচিত ব্যৱস্থা লৈ লম আৰু ৰেটটো অলপমান বাঢ়িছে কিন্তু দিজ আৰ অল সেন্ট্ৰেল গভৰ্নমেন্ট হেলথ স্কিম ৰেটস CGHS নহলে বা টাটা মেমৰিয়েল ৰেট বেড শেয়াৰিংত আছিল আমাৰ আগতে যোনটো ৰিকমেন্ডেড ৰেট আৰু হেতু 2000 আছিল এটো 3000 লৈ গৈছে আৰু সিঙ্গল কেবিন আমাৰ অতি অত্যাধুনিক হয় আৰু তেওঁলোকৰ হেতু ৰুমৰ ক্ষেত্ৰত 3000 পৰা 4500 টকা হৈছে আইসিইউ আগতে আমাৰ যোনটো বিলাক নন PMJY তেওঁলোকৰ ক্ষেত্ৰত যেতিয়া লাগা হ'ব হেতু হেই আমাৰ সিঙ্গল কেবিনৰ ৰেটত লৈ গুছি যাব এডভান্স মানি বুলি এটা CGHS ত থাকে মানে তে হেতু আগৰ বেলেগ হস্পিটেল বিলাকত 20000 মান লয় তে হেতু আমাৰ কাৰণে 10000 কৰিছিলে হেতু কিন্তু আমি মানে কমাই দিম হেতু ধৰক 3000 বা 4000 যি হয় মানুহজনে সক্ষম যেনেকে হয় কাৰণ